গাইস আসসালামু আলাইকুম কেনে আছে সব আশা করি সবে ভালে আছে মই অলর মতে বহুত ভালো আছো আজি মই 36 সাইজৰ কামিজ কাটিং এন্ড স্টিচিং দেখাম তো এটো কামিজ মই কেনেকে কাটিং দেখাম এন্ড স্টিচিং দেখাম কাটিং আৰু স্টিচিং লৈ অলপ লং ভিডিও হৈ যাব তো প্ৰথমে মই এনেকে ভাস্কো দি হাতৰ কাপোৰখিনি এনেকে কাটিং কৰি এক্সট্ৰা কৰি লৈছো তাৰ পিছত এনেকে মই ভালকে মিলাই লৈ কিনে মই কাটিং কৰিম তো প্ৰথমে মই এনেকে গলৰ এইখিনি বাৰু মই 5 ইঞ্চি দি ইয়াৰ পৰা 3 ইঞ্চি দিছো এফালে আকৌ মই আঢ়ৈ ইঞ্চি দিছো 2.5 আঢ়ৈ ইঞ্চি ৰাউন্ড 1 ইঞ্চি দিছো এফালে এইটো আৰু হাতৰ 7 ইঞ্চি দিছো দি কেনে মই এইখিনিত মাৰ্জিন কৰি লৈছো তোমালোকে বুজিলে গম পাবা চোৱা সাইজটো মই 9 ইঞ্চি দিছো ইয়াতে লিখি দিছো বাৰু মোৰ লিখা আছে কথা যদি অলপ দিগদাৰ হয় 7/7 ইঞ্চি মই সাইডে দি এনেকে মিলাই দি আছো 7/7 সাইডটো মিলাব লাগিব তো যিখিনি এক্সট্ৰা এইখিনিতে এক্সট্ৰা নোহোৱাখিনি মই 7/7 কৰি দিছো এতিয়া মই কাটিং কৰিছো এসোৱা এই সাইডখিনি যিখিনি মই এতিয়া বৰ্তমান কাটিম এই সাইডটো মই 7/7 কৰিছো এইখিনি বাৰু মোৰ এক্সট্ৰা থাকিব লাগিব তো এনেকে মিলাই মই কাটিং কৰি লৈছো কাটিং কৰাৰ পিছত মই হাতটো কাটিং কৰি লম এটো হাতৰ লগত মিলাই তো কাটিংটো ভাল হলে কামিজটো ভাল হ'ব বা সিলাইটো ভাল হ'ব তাৰ পিছত মই হাতৰ আগ সাইডৰ পৰা আৰু অলপ কাটি লৈছো এতিয়া মই হাতটো মিলাই কেনে মই হাত কাটিং কৰি লম তেছব হাতটো মিলাই লৈছো এনেকে মিলাই লৈ যিমানখিনি মোৰ কাস্টমাৰে হেৰি দিছে ইমানখিনি মই কৰি লৈছো এয়া এইটো 6 ইঞ্চি আছে আৰু ইফালে আছে 6 দুই সাইডে 6 আছে তো মই এনেকে আকৌ মিলাই লৈ আকসাইডৰ পৰা আৰু অলপ কাটি কেনে মই স্টিচিং লৈ যাম ভিডিওটো অলপ দীঘল হ'ব মন দি চালে শিকিব পাৰিবা ব্লাউজটো মই একদম পুৰা মই স্টিচিং কৰিম তো প্ৰথমে মই ব্লাউজৰ লগাম পাইপিং মই এনেকে আনি কিনে ব্লাউজৰ ৰাউন্ড মিলাই লৈ তাৰ পিছত মই এনেকে টেচি কৰি কাটিং কৰি মই পাইপিং দি কিনে সমান কৰি মিলাই পাইপিংটো লগাই লম পাইপিংটো এসোৱা মই লাগিলে এক্সট্ৰা এটা ভিডিও দি দিম এনেকে মই সাইড দি লগাই তাৰ পিছত কেঁচি দি কাটি তাৰ পিছত সুতা মই সোমাই তাৰ পিছত সুতাখিনি লাইনো মোক ডিস্টার্ব দি আছে লাইনো গুচি যায় আমাৰ কো লাইটো নাই তো বহুত কষ্ট কৰি সিলাই কৰো গাইস তোমালোকৰ মৰম পাবৰ কাৰণে তো এসোৱা এতিয়া মই পাইপিংখিনি এনেকে লগাই লৈ আছো ইয়া পাইপিঙৰ দুটা তিনটা স্টেপ আছে তো যেনেকে তোমালোকে লগাব পাৰা মই দুটা স্টেপত বা তিনটা স্টেপত লগাও পাইপিং তো এসোৱা এতিয়া মই হাতৰ সাইডখিনি সিলাই কৰি লম এইখিনি সিলাই কৰি কেনে এইখিনি সিলাই কৰি তাৰ পিছত মই হাতটো লগাই লম হাতত অলপ ডিজাইন দিব লাগিব সোৱা এটো হালধীয়া কাপোৰ তো এইখিনি মই এনেকে কাটি কেনে হাতৰ লগত মিলাই কেনে কাটি লম কাটি কেনে এইখিনি বাৰু মই মিলাই লম হাতত প্ৰথমে উল্টা সাইডৰ পৰা সিলাই কৰি এনেকে নখ মাৰি আকৌ এনেকে সিলাই কৰি লম তাৰ পিছত ৰাইট সাইডলৈ যাম যাই কেনে এনেকে মিলাই লম এসোৱা মই কেনেকে মিলাই লৈ আছো দেখিলে গম পাবা তো এনেকে মিলাই লৈ দুটা হাত মই এনেকে লম মই ফুল ভিডিও আজি দি আছো গাইস ভিডিওটো অলপ দীঘল হ'ব পাৰে বেয়া নাপাব স্কিপ নকৰাকে ভিডিও গোটে খপা দেখিব তো এয়া চোৱা হাত মোৰ লগোৱা হৈ গল তাৰ পিছত পুৰা ভিডিওটো দেখিলে বুজিব পাৰিব মই কেনেকে মানে স্টেপ বাই স্টেপ সিলাই কৰি গৈছো একচুয়ালি সিলাই যদি ভাল নহয় সিলাই ভাল নহলে ফিনিশিংটো ভাল নহয় আৰু ফিনিশিংটো ভাল নহলে কামিজ দেখাত ভাল নোহোৱা হৈ যায় তো সেই কাৰণে এয়া চোৱা মই হাতটো কেনেকে লগাইছো হাতৰো দুটা তিনটা স্টেপ আছে কেনেকে স্টেপত লগাব পাৰে মই দেখাম বাৰু হাত আগতো লগাব পাৰি সবৰ পিছতো লগাব পাৰি তো যে নহক মই এনেকে লগাই লৈছো মোৰ কাৰণে এনেকে সুবিধা লাগিছে কেতিয়াবা সৰু ডাঙৰ কৰা যাও এনেকে সুবিধা ভাল হয় তো 19 ইঞ্চি মই সাইজ লৈছো ইয়াতে মই লিখি দিছো কঁকালৰ লৈছো মই 18 ইঞ্চি এনেকে মই আকৌ মিলাই লৈ এনেকে মাৰ্জিন দি আছো ফেন চলি আছে কাৰণে বহুত ডিস্টার্ব দি আছে মোক ফেনৰ বতাহে তো এসোৱা এনেকে কৰিলৈ ইমান গৰম গাইস ফেন নচলালেও নহয় অলপ বেয়া নাপাব অলপ দিগদাৰ হৈ আছে ফেনৰ হেৰি
হাতত মই 6 ইঞ্চি দিছোঁ। মই আকৌ মোৰ কাগজত চাই লৈছোঁ 6 ইঞ্চি মই হাতত দি কেনে মোৰ মতে তোমালোকৰ কাষ্টমাৰৰ মতে চিলাই কৰি ল'বা। তো এনেকৈ মই ফুল মাৰ্জিন দিয়াৰ পিছত ছাইডৰ পৰা এয়া এনেকৈ চিলাই কৰি ল'ম। চোৱা চিলাইটো ভাল হ'ব লাগিব, একদম পাৰফেক্টলি চিলাইটো হ'ব লাগিব। তো এইফালে চাইডখিনি মই অলপ কাটি ল'ম, বেছি হৈ গৈছে 2 ইঞ্চিৰ পৰা। ইফালেও এনেকৈ চিলাব লাগিব। এইফালেও মই এনেকৈ চিলাইছোঁ 2 ইঞ্চিৰ পৰা অলপ কাটিব লাগিব। চোৱা তাৰপিছত এতিয়া ৰ'ল চাইডখিনি চোৱা মই কেনেকৈ মাৰি আছোঁ, এনেকৈ কৰি এনেকৈ বাছ এনেকৈ মাৰি দিব লাগে। তো চাৰিও ছাইড এনেকৈ মাৰি এটা কামিজ চিলাওঁতে গাইজ বহুত সময় যায়। কোনোবা এজন দৰ্জীগৰাকীৰ পৰা যি কাপোৰ চিলাব দি কেনে যি পইচা দিয়া বেয়া নালাগে না গাইজ, বহুত কষ্ট হয়। তাৰপিছত এটা মানুহে মানে নিজে বহুত মেহনত কৰি মানে পইচাটোৱে লয়, সেইকাৰণে বেয়া নোপোৱাকৈ দিব লাগে। চোৱা আপোনাৰ এযোৰৰ কাপোৰৰ কাৰণে এটা মানুহে কিমান কষ্ট কৰিছে। এইটো কামিজ চিলাই কৰোঁতে মোৰ প্ৰায় 3 ঘণ্টা 4 ঘণ্টা লাগি গৈছে গাইজ। বহুত ফিনিচিং কৰি বহুত ভালকৈ চিলাব লাগে, নহ'লেতো কাষ্টমাৰে আকৌ বেয়া পাব। বহুত মেহনত কৰি লাহে দিলে চিলাই কৰোঁতে মোৰ প্ৰায় 4 ঘণ্টা লাগি গৈছে। তো এই 4 ঘণ্টাৰ ভিতৰত মই 300 টকা এটা লৈছোঁ এই কামিজটো চিলাই কৰি, বেছি লোৱা নাই। আমাৰ ইয়াত মাৰ্কেটত 350 লয়, মই 300 লৈছোঁ। তো চোৱা এতিয়া মোৰ কামিজ ৰেডি। তাৰপিছতো অলপ বাকী আছে, মই ফিতাটো লগাম। তো ফিতাটো বাৰু মই কেনেকৈ লগাইছোঁ দেখাই দিম। এইটো কাপোৰে মই কাটি লৈছোঁ এনেকৈ 2 পিচ কৰি কেনে। তাৰপিছত মই চিলাই ল'ম। কেনেকৈ চিলাই আছোঁ অলপ সৰু কৰি দিম। এইটো ফিতা যেনেকৈ কাষ্টমাৰে মোক যেনেকৈ কৈছে সৰুকৈ দিব লাগে, সেইকাৰণে মই সৰুকৈ চিলাই কৰিছোঁ। সৰুকৈ দিম, কিছুমান কাষ্টমাৰে আকৌ ডাঙৰকৈ দিব কয়, তাহাঁতৰ কথা মতে ডাঙৰকৈও দিওঁ। তো এতিয়া মই ইয়াৰ পৰা সূতা অলপ ওলাই কিনে বেজিত সোমাই কিনে 4 ভাঁজত ভাঁজ কৰি মই ভাঁজ কৰি লৈ কেনে ইফালে ফিতাত সোমাই দিছোঁ। এনেকৈ কেনেকৈ মই টানি এতিয়া ওলাই ল'ম ফিতাটো। এনেকৈ চেম প্ৰচেছত মই এইটো ওলাই ল'ম। চোৱা এইটো মই ওলাই লৈ কেনে এয়া মোৰ কামিজ ৰেডি হৈ গ'ল। ফিতাটো হোৱাৰ পিছত চোৱা গাইছ, কামিজটো কিমান ধুনীয়া হৈছে, পাৰফেক্টলি চিলোৱা কিমান ভাল হৈছে। তো এটা বস্তু বনাওঁতে বহুত মেহনত লাগে, বহুত কষ্ট লাগে। এটা বস্তু যদি বেয়া হয় কাষ্টমাৰৰ বেয়া লাগে, সেইকাৰণে চব বস্তু ধুনীয়াকৈ বনাব লাগে যাতে কাষ্টমাৰৰো ভাল লাগে আৰু নিজেও কষ্ট কৰি পইচাটো লয়। এনে বেলেগৰ পৰা এনে পইচা লোৱাটো বহুত বেয়া। কিবা এটা কৰি দি পইচা ল'লে ভালো লাগে নিজৰো, আৰু ভালকৈ কৰি দিলেতো আৰু ভাল। তোমালোকৰ যদি কামিজটো ভাল লাগে মোক লাইক কমেণ্ট কৰিবা আৰু ক'বা। ইমান মেহনত কৰি বনাইছোঁ গাইজ, ভিডিঅ'টো এটা শ্বেয়াৰ মাৰি দিবা যাতে বেলেগে আৰু শিকিব পাৰে মোৰ ফুল ভিডিঅ'টো। তো এইখিনি কৈ কিনে মই ভিডিঅ'টো সমাপ্ত কৰিলোঁ। আহিম মই নেক্সট ভিডিঅ'লৈ।